আজি এটা বিশেষ কথালৈ মই আপোনালোকৰ আগত দুখাৰমান কম। আপোনালোকে ভোটচুৰি কথা শুনি আছে। মোৰ সমষ্টি শিৱসাগৰ জিলাৰ নাজিৰা। এই নাজিৰা সমষ্টিত ভোটচুৰি তাৰ ইমানেই উৎপাত হৈছে যে মই প্ৰতিদিনেই যিটো তেওঁলোকে বেয়া পায়, কয় পবিত্ৰ মাঘেতে মোক কয় যে তেওঁ চিঠি লিখি থাকে। মই চিঠি লিখি তৎ পোৱা নাই। কাৰণটো কওঁ শুনক। প্ৰথম কথা হ'ল, মোৰ সমষ্টিটোত মই শিৱসাগৰ সমষ্টিৰ যিহেতু মানুহ, আমি শিৱসাগৰ সমষ্টিৰ এটা বিশেষ আহোমৰ ৰজা দিনৰ পৰাই এটা গুণ আছে যে ইয়াত ধৰ্মীয় ভেদাভেদ বেছি নচলে। তাৰ স্পষ্ট প্ৰমাণ যি আমাৰ দুৰ্গা মন্দিৰ, দুৰ্গা পূজাৰ সময়ত বলি ভোগ দৌল্লা পৰিয়ালক দিয়া হয়। আৰু ঠিক তেনেকৈয়ে আজান পীৰৰ দৰগাহ আছে ইয়াত। আৰু ইছলাম সম্প্ৰদায়ৰ লোকসকলৰ উপাধি মোৰ নিচিনাকৈ বৰুৱা, শইকীয়া, হাজৰিকা, বৰা এইবিলাকো আপোনালোকে আমাৰ জিলাত পাব। ই এটা সমন্বয়ৰ বাৰ্তা। কিন্তু বিজেপি দলে ভোটচুৰি আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে ইছলাম ধৰ্মী লোকসকলৰ নাম, যিটো সমষ্টিত এজনো ডি ভোটাৰ নাই, অৰ্থাৎ সন্দেহজনক ভোটাৰ নাই, তাৰ পৰা কাটিবলৈ BLO সকলক ভাবুকি দি বা BLO সকলৰ অজ্ঞাতে নিজেই ফৰ্ম জমা দি অনলাইন কৰি এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই পৰিস্থিতি মোৰ সমষ্টিৰ যিসকল বিজেপিৰ যোৱা সময়ত প্ৰলোভনৰ ৰাজনীতি কৰি মদ, কুকুৰা, মাংস, টকা পইচা দি পঞ্চায়তৰ নিৰ্বাচনত কংগ্ৰেছৰ বিপক্ষে ভোট প্ৰদান কৰি জয়লাভ কৰিলে, তেনে মানুহবিলাকে কৰি আছে। আৰু এই ক্ষেত্ৰত লেঙিবৰ পঞ্চায়তৰ দুলাল তাছা, শিমলগুৰি নগৰৰ কবিতা মেচ, ক্ষীৰোদ হেনচোৱা, আৰু ইতিমধ্যে মই কৈছোঁ একেজনমানৰ নাম যোৱাকালি, নপাম বাৰতিৰ অজয় বৰুৱা, জ্যোতি কুৰ্মী, এনেকৈ বিজেপিৰ নেতা কৰ্মীসকলে উৎপাত কৰি ইছলাম ধৰ্মাৱলম্বী অসমীয়া মানুহবিলাকৰ নাম কাটিব বিচাৰিছে। মোৰ সমষ্টিত তেখেতসকল সম্পূৰ্ণ অসমীয়া। তাত তেওঁলোকৰ এনেধৰণে নাম কটাটো এটা ষড়যন্ত্ৰ, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা ষড়যন্ত্ৰ আৰু আমাৰ দেশৰ নাগৰিকৰ প্ৰতি চৰম অপমান। মই এনে নকৰিবলৈ পুনৰবাৰ তেওঁলোকক সকীয়াই দিছোঁ। যোৱাকালি মই পত্ৰ লিখিছিলোঁ, যিটো মাৰ্ঘেৰিটা আৰু অন্যসকলে বেয়া পায়। আজি পুনৰ পত্ৰ লিখিম আৰু তেওঁলোকক এৰেষ্ট কৰিবলৈ যি আইনৰ প্ৰভিজন আছে, শাস্তি দিবলৈ, জেলত দিবলৈ চৰকাৰৰ ওচৰত মই দাবী জনাম। আৰু বিজেপি দলৰ যি ইমান আঁচনি কৰি থাকে, আঁচনি দিয়াৰ পিছতো তেওঁলোকে কিয় ভোট পাম বুলি নিশ্চিত হ'ব নোৱাৰে? তেখেতসকলে নাগৰিকৰ অধিকাৰ কিয় খৰ্ব কৰিবলৈ ঘূৰি ফুৰিছে? এই কথাখিনি মুখ্যমন্ত্ৰী মহোদয় ডাভোচৰ পৰা আহি পালে তেখেতে হওক অথবা বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কওক। কাৰণ আমি ইতিপূৰ্বেই কৈছিলোঁ, প্ৰতিটো সমষ্টিৰ পৰাই আমাৰ অসমীয়া ভোটাৰ 10,000কৈ নাম কৰ্তনৰ ব্যৱস্থা কৰিছে আৰু অসমীয়া নজনা অন্য ভাৰতীয় লোকৰ নাম 10,000কৈ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা হাতত লৈ আছে, যাৰ যোগেৰে অসমত তেওঁলোকে অনা অসমীয়া এখন চৰকাৰ বিজেপিৰ নেতৃত্বত অহা সময়ছোৱাত গঠন কৰিব বিচাৰে। আৰু ইয়াক অসমৰ সকলো ৰাইজে প্ৰতিহত কৰিব লাগিব। মই আশা কৰোঁ এই মোৰ বাৰ্তাটোৰ পৰা অসমৰ সকলো নাগৰিকে সজাগ, সচেতন হ'ব আৰু বিজেপিৰ এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব।